নমস্কাৰ ৰাইজ, মই পৰশ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ নাগালেণ্ডৰ ডিমাপুৰত। আৰু এই ৰাস্তাটো আচলতে মই আগতে এবাৰ আহোঁতেও ভাবিছিলোঁ ভিডিঅ' কৰিম বুলি, কিন্তু কৰা নহ'ল। গছ গছনি একেবাৰে নাই, দেখি বেয়া লাগিছিলে। মই গৰম দিনত গৈছিলোঁ, বহুত উৎকট গৰম হৈছিলে আচলতে, সেইবাবে এই ৰাস্তাটোৰ পৰাই ভিডিঅ' প্ৰস্তুত কৰিলোঁ। গৰমত বহুত আচলতে তাত দিগদাৰো হয়, গছ গছনি একেবাৰে নাই। আৰু আজি মই বিশেষ কাৰণত গৈ আছোঁ, মাক আচলতে চিকিৎসাৰ বাবে মই লৈ গৈছোঁ। খ্ৰীষ্টান ইনষ্টিটিউট অফ হেল্থ ছায়েন্স এণ্ড ৰিচাৰ্চ বুলি এখন মেডিকেল আছে আপোনাৰ, 4 মাইলত আছে। যথেষ্ট ভাল আচলতে চিকিৎসাবিলাক তাত, সেইবাবে ভাবিলোঁ আপোনালোককো দেখাওঁ যিসকলে নাই যোৱা। আৰু এইখনেই হৈছে সেই হস্পিটেলখন। হস্পিটেললৈ সোমাই যোৱাৰ যিটো কেম্পাছটো বহুত ধুনীয়া আচলতে, ৰাস্তাটো ভাল, কাষে কাষে গছ গছনি আছে, প্ৰাকৃতিকভাৱে বহুত ভাল বুলি ক'ব লাগিব, একেবাৰে শান্ত পৰিৱেশ। আৰু মই ইয়ালৈ আচলতে ভিডিঅ' কৰাৰ মূল লক্ষ্যটোৱে হ'ল যে আমাৰ অসমৰ বিভিন্ন ধৰণৰ হস্পিটেলবিলাক, বা ইয়াৰ এখন মিছনাৰী হস্পিটেল হয়, আৰু ইয়াৰ এটা বস্তু ভাল লাগিলে আচলতে, নিয়মানুবৰ্তিতাটো বজাই ৰাখিছে, সম্পূৰ্ণ ডিচিপ্লিন হয় কামবিলাক। ইয়াত প্ৰথমতে গৈ পিনি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনাৰ 200 টকামান লয় নেকি, মোৰ আগতে কৰাও আছিলে বাবে 150 ল'লে। আৰু তাৰপিছত আপুনি আকৌ ডক্টৰক দেখাবলৈও আপোনাৰ মানে নাম্বাৰ ৱাইজ মাতে, স্ক্ৰীণত ওলাই থাকে তাত, তেনেকৈ যাব লাগে। আৰু ডক্টৰে বহুত ধুনীয়াকৈ চায়। আৰু যিসকলে নাগামিজ ক'ব নাজানে তেওঁলোকে হিন্দী আৰু ইংলিছত কথা পাতিব লাগিব, নহ'লে বেলেগ ভাষা তেওঁলোকে বুজি নাপায়। যথেষ্ট আচলতে ভাল আৰু চিকিৎসাও উন্নত চিকিৎসা কৰা হয়। সেইবাবে মই আচলতে ডিমাপুৰলৈ আগতেও যোৱা হয়, আজি 2 মাহ পূৰ্বেও মই ডিমাপুৰলৈ গৈছিলোঁ, কিন্তু ভিডিঅ'টো আচলতে প্ৰস্তুত কৰিলোঁ যে তেওঁলোকৰ যিটো ডিচিপ্লিন হয় সেই বস্তুত দেখি বহুত ভাল লাগিলে। আৰু চাফ চিকুণতা, আমাৰো অসমৰ যিসমূহ চিকিৎসালয় আছে সেই চিকিৎসালয়সমূহো আচলতে আমি চফা কৰি ৰাখিব নোৱাৰোঁ নেকি, নে চৰকাৰে তেনেকুৱা ব্যৱস্থা লোৱা নাই নেকি? আচলতে চৰকাৰৰ ফালৰ পৰা যথেষ্ট উন্নত কৰিবলৈ চেষ্টা কৰা হৈছে। কৰ্মচাৰীৰ লগতে আমিও গুৰুত্ব দিব লাগিব আচলতে। সেইবাবে মই আশা কৰিছোঁ যাতে সকলোৱে এই বস্তুটোত ধ্যান দিয়ে। এনেকুৱা নহয় যে তাত কিবা এটা পৰি আছে বা পাত এখিলাও পৰি থাকিবলৈ নিদিয়ে, সম্পূৰ্ণ ব্লোৱাৰ মাৰি চফা কৰি দিয়ে, বা ডাষ্টবিন থাকে, দৰৱৰ পৰা আদি কৰি বিভিন্ন পেলনীয়া সামগ্ৰীসমূহ ডাষ্টবিনত পেলোৱা হয়। আৰু আমাৰ অসমতো যাতে এনেকুৱা এটা ব্যৱস্থা হয়, সেইবাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ আপোনালোকে আমাৰ অসমখনো এনেকুৱা কৰি তুলিব। আৰু ৰাস্তাবিলাকো ভাল লাগে। মই ইয়াৰ ডিমাপুৰৰ পৰা আগতে গৈছোঁ, বহুত ধুনীয়া ৰাস্তা হয়, পাহাৰীয়া ৰাস্তা, গৈয়ে ভাল লাগে। বাইক চলাই গ'লেতো আৰু বেছি ভাল লাগে। গতিকে আজি ভিডিঅ'টো ইয়াতে ইমানতে সামৰণি মাৰিলোঁ। যিসকলে এই আচলতে হস্পিটেলখন চিনি নাপায় তেওঁলোকে ইয়াত চিকিৎসা কৰিবলৈ আহিব পাৰিব। আৰু মই আশা ৰাখিলোঁ আমাৰ অসমখনতো এনেকুৱা চিকিৎসালয়, পৰিষ্কাৰ পৰিচ্ছন্ন আৰু ডিচিপ্লিন চিকিৎসালয় গঢ়ি উঠে। ধন্যবাদ।